नैबे भिडिअ'आ बयनिबो थाखाय मोनसे इम्पर्टेन्ट आरो साननो गोनां रायजोफोर। दिनै जोङो गोथै जावखांनो थाखाय फैनाय जादों चिरां जिल्लानि सिङाव थानाय आमगुरि थानानि सिङावहाय। दा केसआ बोरै जादों बे जावखांनायनि सिगां आङो नोंथांमोननो आपडेट होग्रोनो सानबाय। दा जावखांनो थाखाय जोङो फुरा रेडिसै आरो ओमफ्राय गोथैखौ बै साइडआव फबनाय जादों, नैबेयावनो बे खन्द'आव फबनानै दोनफैनाय जादों। ओमफ्राय गामिया नैबे दुब्लि, बिराद गोलाव दुब्लि बारनानैहाय बैनो आरो गामिया, ओमफ्राय बिनिफ्राय बे एसे गोजान डिसटेन्सआवहाय बेखौ फबफैनाय जादों। दा जाय दायनिगिरि, बे दायनिगिरिया जायखौ दाय हमनानै दङ, बिथाङा मा फोरमायखो बेखौ खोनासंना लाग्रोब्लानो जाबाय। এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে এই ছোৱালীজনীয়ে যে মোৰ ঘৰৰ পৰা প্ৰায় 7-8 মাহ আগতে গুচি গৈছে। তাৰপিছত যিখিনি ছাত্ৰ সংগঠনে, আশা ছাত্ৰ সংগঠনে মোৰ ওপৰত মানে যিখিনি কথা কৈছে, এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। আৰু এই কৰ্মটোৰ লগত মানে কুকৰ্মটোৰ লগত মই কোনো ধৰণৰ জড়িত নহয়। ইয়াৰ কাৰণে যিসকল ব্যক্তিবিলাকে মানে মোৰ এগেইনষ্টত মানে এটা জনসমাজত মানে মোৰ মান সন্মান নষ্ট কৰাৰ কাৰণে তেওঁলোকে এই অভিযোগটো দিছে। ইয়াৰ কাৰণে মই এই ক্ষেত্ৰত মানে ৰিমিছ বাখিয়া নামৰ এজন ছাত্ৰ সংগঠনৰ ব্যক্তিয়ে মোৰ ঘৰলৈ আহিছিল আৰু আহি পেলাই তেখেতে এই যুৱতীগৰাকীৰ অলপ চিকিৎসাৰ বাবদ এখেতে মানে মানৱতাৰ স্বাৰ্থত মানে 2 লাখ মানে টকা এখেতে খুজিছিল। আৰু এই টকা খোজাত মই 2 লাখ টকাটো তেওঁলোকৰ মানৱতাৰ স্বাৰ্থত দিয়া হৈছে। কিন্তু ইয়াৰ বাদেও ৰিমিছ বাখিয়াই আৰু তাৰ কিছু লোকবিলাকে কি কৰিছে, তেওঁলোকৰ নিজাববীয়াকৈ আৰু 5 লাখ টকা মোক তাৰ ওপৰত থকা দাবী কৰিছিল, ব্লেকমেইলিং কৰিছিল। আৰু এই ক্ষেত্ৰত মই তেখেতৰ ডিমাণ্ডটো মই সম্পূৰ্ণ নৎসাত কৰাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত মানে এই দোষটো জাপি দিয়াৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচিছে বুলি মই সম্পূৰ্ণভাৱে মোৰ বিশ্বাস আছে। যদি মই সম্পূৰ্ণ কিবা হয় তেনেহ'লে মোক DNA কৰিব পাৰে, তাৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ ইয়াত মানে কিবা নাই, আপত্তি নাই। সেইখিনি আমি তো গম পাইছোঁ ছাৰ, আমাৰ ঘৰৰ ওচৰতে আমাৰ ভাবি আছে, ভাবিও অলপ মান যাই পেলাই আমাক কৈলে হইলে হয়। আমি ঘৰৰ মানুহ, একেলগে একে বংশৰ মানুহ, কিবা একটা কথা ক'লে আমি একটা সাজেশন দিলে হয়। সাজেশন আমাৰ দেৱা নাই। এখন 8 মাস হৈ গৈছে, তাক 8 মাসের ভিতৰত এতিয়াহে কথাটো বাহিৰ হৈছে জানাৰ সত্ত্বে। আগত ওলাইলে আমি একটা ব্যৱস্থা কৰিলোঁ হয়, তাৰে হয় না বেলেগৰ হয়, তাক ট্ৰিটমেণ্ট কৰি আমি জিজ্ঞেস কৰিব পাৰিলোঁ হয়। আৰু মানে আমাক কৈলে হয় জাতি মাটিৰ হয় বুলি, জাতি মাটি আমি ধৰিব পাৰিলোঁ হয়। এখন এই যে 8 মাহ হৈ গৈছে, পেটটো ভৰ্তি হৈছে, ওলাবার সময়হে এই যে জাতি মাটিৰ নাম হৈছে, এইটো ভাল নহয় নহয়। ছোৱালী মানুহ অহংকাৰ আছে, হয়তো ৰাতিও বেৰা পাৰে ছোৱালী মানুহ। ওচৰ চুবুৰীয়া গম পোৱা নাছিল ছাৰ, এনেকৈ হৈছে বুলি গম পোৱা নাছিল, জনোৱা নাই। গা দিয়া চেষ্টা কৰিছে মানে ভাবি আমাক কৈলে হয়, হয়তো 4-5জন চাবাচত হৈ গৈছে, তাইতো জানিব লাগিল হয় যে আমাৰ ছোৱালী এনেকৈ হৈছে বুলিয়া, গৰ্ভৱতী হৈছে বুলিয়া, তাৰ ভৰিটো ফুলি আছে, তাৰ কিবা হৈ আছে, অলপ জানিব লাগিল হয়। এইটো আমি ক'ব নাপাৰিম ছাৰ, আমাৰ লগত কোনো কিবা নাই। এটা ছাত্ৰ সংগঠনৰ লগত আমাৰ লগত আলোচনা কৰা নাই। কোনদিন লৈ গৈছে, মোটামুটি বৃষ্টিবাৰে বোলে চাবাটো মৰিছে বুলি আশাই মানে খবৰ দেৱাত, মানে আশা খবৰ দিয়া শুকুৰবাৰে আহিয়া লৈ গৈছে 4টা বাজে না, 4টা-5টা বজাত লৈ গৈছে আৰু আমি এইটো নাজানো। কিন্তু আমাক কাহো কোৱা নাই, ভাবিও কোৱা নাই যে এনেকৈ হৈছে বুলি কোৱা নাই। আশাই আহিয়া কৈছে, কোৱা সত্ত্বেও আমি গম পাইছোঁ আৰু, নহ'লে গম নাপালোঁ আমি। জাঠিৰ ঘৰত আছিল আর কি রুয়াতে হিসাবে, আর ইয়াত থাকিয়া ধৰক দুৰ্গা পূজা সময়ত আহি পাইছে, আহি পাইয়া আর কি ইয়াৰ ভিতৰত মোকে ধৰক আমি আমাৰ
সেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে, তথাপি আমি জানা নাছিল। তেতিয়া অলপ ডাঙৰ 8 মাস হৈ গম পালে, তেতিয়া আমাক হয় আমাৰ গাঁৱৰ মাজতে কোৱা হৈছে। ইয়াৰ মাজতে সোমাইছে আমাৰ পৰবিন্দু হিচাপে, মানে ধৰক আমাৰ সংগঠন ইয়ে গম পাইছে, ইয়াৰ ট্ৰিটমেণ্ট লৈছে। আমি ইয়াৰ আগতে গমেই পোৱা নাই, দিয়া নাই ছাৰ, দিয়া নাই। মানে উপলক্ষে মানে এনে সাধাৰণ হিচাপে আমি কেছত বুক লিখি আছে, এতিয়া আমি ৰেজিষ্টাৰ কৰা নাই। এইটো দেখা পালে মানে আমি জানি পাইছোঁ, মানে জাঠি মাষ্টাৰে হেৰি কৰিছে বোলে, ইয়াৰ ডক্টৰ প্ৰমাণটা আমাৰ ছাত্ৰ সন্তানে ইয়াতে ধৰা পৰিছে। ইমান দিনৰ আপোনাৰ ছাত্ৰ সংগঠনে ইতিমধ্যে ইনিচিয়েটিভ লৈছে, তেওঁলোকৰ থানাত জনাই নাই? জনা নাই ছাৰ, মানে সিহঁতৰ হাতত আমি দিয়া নাই, আৰু নিজে কি কৰিছে কি কৰা নাই এতিয়া মই গমেই পাওঁ। আপুনি গাঁওবুঢ়া হিচাপে ঘটনাটো কেতিয়া গম পাইছে? পোৱা নাই যে 8 মাস ভিতৰতে যে আমাৰ সংগঠন আহি মোক উঠাইছ, তাতে যাব লাগে জাঠি মাষ্টাৰৰ ওপৰত বুলিয়ে কোৱা দিয়ে আমি গম পাই, আৰু নহ'লে ইয়াত আগতে পোৱা যেতিয়া আছিল এই ইয়াৰ পৰা কৰবাৰ 4টালৈকে, 4টা বজাত আমাৰ কিবা আশা বাইদেউ ওলাই আহিছে। কি নাম আছিল আছাৰ? আশাৰ নাম আছে এতিয়া মই ৰূপখিলা না কি এইখানে, আরে তারপর ইয়াত লোয়াতে লয়া যোৱাত মানে কাজুকাত ফুৰাইছে, কাজুকৰ নোৱাৰিম বুলিয়া চৰকাত ফুৰাইছে। তাতে 3 দিন মান ৰখিছিল নাকি, ৰক্তৰ হেৰি টেম্পাৰ হিচাপে থাকিলে, আৰু ইয়াৰ পাছতে সোমবাৰ 8টা ৰাতিত মৃত্যু, মঙ্গলবাৰে আহি পাল। আৰু এইটো মই নাজানো ছাৰ, এইটো আমাৰ ছাত্ৰ সন্তানে জানিব। আদিনা আঞ্চলিক সংগঠন আৰু